নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত এটা মক টেষ্ট হিচাপে লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত SCRT DLED প্ৰিণ্টেড টেষ্ট 2026ৰ বাবে গণিতৰ মক টেষ্ট ডাটা হেণ্ডলিঙৰ ওপৰত লৈ আহিছোঁ। ডাটা হেণ্ডলিং মানে তথ্যৰ ব্যৱহাৰ, এইটো আছে আমাৰ টপিকছটো চিলেবাছত। গতিকে এইটো PYQ বিলাক মই পোৱা নাই এইটো ছেকশ্যনৰ। এটা PYQ পাইছিলোঁ বাৰু এই কুৱেশ্যনটো। গতিকে এটা কুৱেশ্যনৰ কাৰণে মই PYQ বাকীবোৰ অকল এটা কুৱেশ্যন থকাৰ কাৰণে মই মক টেষ্ট হিচাপে বাকী কেইটামান কুৱেশ্যন এড কৰি লৈ আহিছোঁ। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। এনেকুৱা ধৰণৰ কুৱেশ্যনে প্ৰায় আপোনালোকে দেখা পাব। ঠিক আছে, গতিকে আহক আমি এই মক টেষ্টটো ষ্টাৰ্ট কৰোঁ। কুৱেশ্যন নম্বৰ 1, তলৰ চিত্ৰটো চাই এ খণ্ডটোৰ কেন্দ্ৰীয় কোণ কিমান হ'ব উলিওৱা। তলৰ চিত্ৰটো চাই এ খণ্ডটোৰ কেন্দ্ৰীয় কোণ কিমান হ'ব উলিয়াব লাগে। এই এ ছেকশ্যনটোৰ চেণ্ট্ৰেল এংগল কিমান হ'ব লাগে। আমাৰ এটো কিমান দিয়া আছে, 25% দিয়া আছে। কিমান পাৰ্চেণ্ট দিয়া আছে, 25%। গতিকে টোটেল কমপ্লিট এংগলটো ইয়াত কিমান থাকে, চেণ্ট্ৰেল এংগলটো 360 ডিগ্ৰী থাকে। ঠিক আছে, গতিকে ইয়াত 25%টো যে আছে, 25%টো আউট অফ 100%ৰ ভিতৰত 25% এ লৈ আছে। এ কিমান ঠাই লৈ আছে, এইখিনি যে এৰিয়াল এ লৈ আছে, এ কিমান লৈ আছে, 25% লৈ আছে। গতিকে আউট অফ 100% 25% লৈ আছে এ। গতিকে সেইটোক আমি 360 মাল্টিপ্লাই কৰিব লাগিব, তেতিয়াহে আমাৰ চেণ্ট্ৰেল এংগলটো ওলাব এৰ কাৰণে। গতিকে 25 100 কেইবাৰ যায়, 4 বাৰ যায়, 4 36 কেইবাৰ যাব, 9 বাৰ যায়, গতিকে থাকিল 90 ডিগ্ৰী। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, 90 ডিগ্ৰী। নেক্সট কুৱেশ্যন, এইটো কুৱেশ্যন PYQ হয়। এইটো কুৱেশ্যন আহিছিল 2025 চনতে আহিছিলে। এদিনত বিক্ৰী হোৱা ফলৰ সংখ্যা তলৰ দণ্ডচিত্ৰৰ সহায়ত দেখুওৱা হৈছে। নিম্নলিখিত কোনবিধ ফলৰ বিক্ৰী কমলাৰ বিক্ৰীতকৈ 50% অধিক হয়। The number of fruits sold in a day is shown with the help of the bar graph below. The sale of which of the following fruits is 50% more than the sale of an orange? তেতিয়াহ'লে কমলাৰ বিক্ৰীতকৈ 50% অধিক থকা কমলাৰ বিক্ৰীনো কিমান আছে, 20। কমলাৰ কিমান আছে, 20 আছে। অৰেঞ্জৰ কিমান আছে, 20 আছে চেল। তেতিয়াহ'লে কমলাৰ বিক্ৰীতকৈ 50% অধিক, কমলাৰ 50% কিমান হ'ব। অৰেঞ্জ যদি 20 হয়, তাৰ 50% কিমান, 10। ঠিক আছে, তাৰ 20% কিমান হ'ব, 50% কিমান হ'ব, 20ৰ 50% কিমান, 10। তাতকৈ অধিক বুলি কৈছে, 50% অধিক, কমলাৰ বিক্ৰীতকৈ 50% অধিক। তেতিয়াহ'লে 20 + 10 কিমান হ'ব, 30 হ'ব। তাৰমানে 30টা চেল কাৰ আছে, এপলৰ আছে। ঠিক আছে, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, এপল। এই কুৱেশ্যনটো মন কৰক, তলত দিয়া এটা পৰিয়ালৰ খৰচৰ পাই চাৰ্টত যদি খাদ্য শিতানত খৰচ 10,000 rupees প্ৰতিমাহে হয়, তেন্তে পৰিয়ালটোৰ প্ৰতিমাহে শিক্ষা শিতানত খৰচ কিমান হ'ব ক'ব লাগে। এতিয়া আমাৰ খাদ্য শিতানত কিমান খৰচ দিয়া আছে, খাদ্য শিতানত খৰচ কিমান দিয়া আছে, 10,000 টকা। খাদ্য শিতান ক'ত গ'ল, এইটো 25%টো হৈছে 10,000। ঠিক আছে, খাদ্য শিতানত 25% আছে। তাৰমানে এই যে 10,000টো যে আমাক দিয়া আছে, এই 10,000টো কিহৰ ভেলু হয়, 25ৰ ভেলু হয়। এতিয়া আমাক শিক্ষা শিতানত কিমান খৰচ লাগে সেইটো লাগে। শিক্ষা শিতানত কিমান খৰচ হ'ব, শিক্ষা শিতানত কিমান আছে, 20% আছে। গতিকে আমাক 20%ৰ ভেলুটো উলিয়াব লাগে। গতিকে 20টো আমি মাল্টিপ্লাই কৰিম, তেতিয়াহ'লে কিমান হ'ব, 25ৰে 100 কেইবাৰ যায়, 4 বাৰ যায়, 4 25 গুণ 100 হয়। গতিকে গোটেই 10,000ক কিমান বাৰ ডিভাইড যাব, 00 দুটা দিলে এনেকৈ। তাৰমানে 4 25 গুণ 100 আৰু দুটা শূন্য বাকী থাকিল, সেই দুটা শূন্য ওপৰত উঠাই দিলোঁ, 400 হ'ল। তাৰমানে 400ৰ লগত যদি 20 পূৰণ কৰোঁ কিমান হ'ব, 400ৰ লগত 20 পূৰণ কৰিলে কিমান হ'ব, 4 দুগুণ 8 আৰু কেইটা শূন্য আছে, 1 2 3টা শূন্য। অপশ্যন বি শুদ্ধ উত্তৰ। পৰিয়ালটোৰ প্ৰতিমাহে শিক্ষা শিতানত 8,000 টকা খৰচ হয়। নেক্সট কুৱেশ্যন মন কৰক, তলত দিয়া পাই চাৰ্টটোত গাড়ী এখন তৈয়াৰ কৰাৰ বাবে খৰচৰ শতাংশ বিৱৰণ দেখুওৱা হৈছে। সামগ্ৰীৰ খৰচ 20%, শ্ৰমিকৰ খৰচ 32%, পৰিবহণ খৰচ 10%, ইনভেণ্টৰী খৰচ 18%, পেকেজিং খৰচ 5% আৰু অন্যান্য 15%। এই তথ্যৰ ওপৰত ভিত্তি কৰি নিম্নলিখিত প্ৰশ্নবিলাকৰ উত্তৰ দিব লাগে। প্ৰশ্নটো হৈছে কি, পৰিবহণৰ ওপৰত হোৱা খৰচৰ কেন্দ্ৰীয় কোণটো কি। একেবাৰে চিম্পল হয়, পৰিবহণৰ ওপৰত খৰচ হোৱা তাৰ কেন্দ্ৰীয় কোণটো লাগে, মানে ডিগ্ৰীটো লাগে, কিমান ডিগ্ৰী। টোটেল থাকে আমাৰ 360 ডিগ্ৰী থাকে, 360 ডিগ্ৰী থাকে। তাৰে এই পৰিবহণত কিমান হৈছে খৰচ, ভালকৈ মন কৰক, 10% হৈছে। মানে পৰিবহণত খৰচ হৈছে 10%। 10%টো কিমানৰ ভিতৰত, 10%টো হয় আউট অফ 100।
100ৰ ভিতৰত 10% গৈছে পৰিবহনত, ঠিক আছে। তো তাৰে এতিয়া আমি উলিয়াব লাগে কিটো কেন্দ্ৰীয় কোণ কিমান থাকে 360, গতিকে 360টো আমি ইনটু কৰিম, তেতিয়াহ'লে কি হ'ব 0 কেঞ্চেল গ'ল, এটা 0 ইয়াৰ লগত এইটো 0 কেঞ্চেল থাকিলে কি 36 থাকিলে, তাৰমানে পৰিবহন খৰচৰ যিটো কেন্দ্ৰীয় কোণ সেইটো হ'ব 36 ডিগ্ৰী। ইয়াৰ শুদ্ধ হ'ব অপশ্যন ডি 36 ডিগ্ৰী। নেক্সট কুৱেশ্যন, ইয়াত নিৰ্দেশনা দিয়া আছে প্ৰদত্ত পাই চাৰ্টখনে এটা নিৰ্দিষ্ট মাহত এটা পৰিয়ালৰ বিভিন্ন খৰচৰ শতাংশৰ বিৱৰণ দেখুৱাইছে। গ্ৰাফখন মনোযোগেৰে অধ্যয়ন কৰিব দিছে আৰু তলৰ প্ৰশ্নসমূহ উত্তৰ দিব লাগে। এতিয়া প্ৰশ্নটো হৈছে কি, ভাড়া, বিদ্যুৎ বিল আৰু অন্যান্যৰ মুঠ খৰচ কিমান হ'ব? হোৱাট ইজ দ্য টোটেল এক্সপেন্সেছ অন ৰেণ্ট, ইলেক্ট্ৰিচিটি বিল এণ্ড আদাৰ্ছ? অ'কে, ইয়াত অপশ্যনবিলাক মই দিব থাকি গ'ল, চৰি তাৰ বাবে। কুৱেশ্যনটো কৰি যাওঁ তথাপিও। আমাক কি কৈছে, ভাড়া, বিদ্যুৎ বিল আৰু অন্যান্যৰ মুঠ খৰচ কিমান? ভাড়া ক'ত গ'ল? ভাড়া আছে 15% ভাড়াই আছে, তাৰপিছত প্লাছ আৰু কি লাগে, বিদ্যুৎ বিল লাগে। বিদ্যুৎ বিল কিমান আছে 15%, বিদ্যুৎ বিলটো আছে 15% প্লাছ আৰু অন্যান্য কিমান আছে 12%, অন্যান্য আছে 12%। টোটেল কিমান পাৰ্চেণ্ট হয় এইবিলাক পাৰ্চেণ্ট মিলাই? মুঠ পাৰ্চেণ্টেজটো কিমান হ'ল সেইটো উলিয়াই লওঁ। 10 2 12, এইফালে 3 4, কিমান হ'ল 42% হ'ল। টোটেল এইবিলাকত টোটেল পাৰ্চেণ্টেজটো কিমান আছে 42%। এতিয়া আমাৰ মুঠ খৰচটো কিমান দিয়া আছে, 100%ৰ ভেলুটো কিমান আছে 25,000 দিয়া আছে, আমাৰ এই 42%ৰ ভেলুটো উলিয়াব লাগে। তাৰমানে এই 25,000টো যে আমাক দিয়া আছে, মুঠ খৰচ 25,000 দিয়া আছে, সেই মুঠ খৰচটো হৈছে 100%ৰ ভেলু হয়, সেইটো আমাক উলিয়াব লাগে 42%, তাৰমানে 42টো আমি ইনটু কৰি দিম, ঠিক আছে। এতিয়া ইয়াৰ 0 এইফালে 0 এইফালে 0 কাটি দিলোঁ, দুটা 0 থাকিলে কি 250 আৰু 42 থাকিল, সেইকেইটা ইনটু কৰিলে কি হ'ব 250 আৰু 42 মাল্টিপ্লাই কৰিলে কিমান হ'ব কৰিছ 2 25 গুণ 2 আৰু 25 যদি পূৰণ কৰোঁ 2 25 গুণ কিমান হয় 50 হয়, 50ৰ হৈ ন সকলিল থাকে, হাতত থাকিলে আমাৰ হাতত 5 থাকিল, 4 25 গুণ কিমান হয় 100, 100ৰ লগত যদি 5 যোগ কৰি দিওঁ কিমান হ'ব 105 হ'ব, 1050 এইফালে এটা 0 আছে, তাৰমানে 10,500 টকা এইবিলাকত খৰচ হয়, ঠিক আছে। টোটেল মুঠ খৰচ কিমান হ'ব 10,500 টকা, ভাড়া, বিদ্যুৎ বিল আৰু অন্যান্যত এইবিলাক ইমান টকা খৰচ হ'ব, ঠিক আছে। মোৰ ভুল হ'ব পাৰে দেই, চাই ল'ব পাৰে আপোনালোকে। ঠিক আছে, নেক্সট কুৱেশ্যন, প্ৰদত্ত পাই চিত্ৰখনে এটা ক্লাবে বিভিন্ন ৰেষ্টুৰেণ্টত কৰা খৰচৰ পৰিমাণ দেখুৱাইছে। এই পাই চিত্ৰখনে তাৰমানে কি দেখুৱাইছে, এটা ক্লাবে বিভিন্ন ৰেষ্টুৰেণ্টত কৰা খৰচৰ পৰিমাণ দেখুৱাইছে। ক'ত কিমান খৰচ কৰিছে, ইটালাভিত কৰিছে 88 ডিগ্ৰী, চাইনিজত আছে 80 ডিগ্ৰী, এইফালে নৰ্থ ইণ্ডিয়ানত 120 ডিগ্ৰী আছে যিটো চেণ্ট্ৰেল এংগল ইয়াৰ, ঠিক তেনেদৰে চাউথ ইণ্ডিয়ানত আছে 72 ডিগ্ৰী। এইকেইটা ডিগ্ৰী ইমানকেইটা কোন এংগল মানে চেণ্ট্ৰেল এংগল ইয়াত বনিছে। পাই চিত্ৰখন মনোযোগেৰে অধ্যয়ন কৰা আৰু তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া। প্ৰশ্নটো কি দিছে, যদি ক্লাবে চীনা ৰেষ্টুৰেণ্টত 20,000 টকা খৰচ কৰিছিল তেন্তে ক্লাবটোৱে কৰা সৰ্বমুঠ খৰচৰ পৰিমাণ উলিয়াব দিছে। ক্লাবে চীনা ৰেষ্টুৰেণ্টত কিমান কৰিছে 20,000 টকা খৰচ কৰিছে, তাৰমানে 20,000 টকা ক'ত খৰচ কৰিছে ক্লাবখনে চাইনিজ ৰেষ্টুৰেণ্টত, তাৰমানে চাইনিজ ৰেষ্টুৰেণ্টত এংগলটো কিমান বনিছে চেণ্ট্ৰেল এংগলটো 80 ডিগ্ৰী আছে, তাৰমানে এইটো এই 80 ডিগ্ৰী যিটো দিয়া আছে সেইটো হৈছে 20,000ৰ ভেলুটো, এই 20,000 যে চাইনিজ ৰেষ্টুৰেণ্টত আছে তাৰ ভেলুটো হৈছে 20,000, তাৰমানে 80 ডিগ্ৰীৰ ভেলুটো হৈছে 20,000, এইফালে 80 ডিগ্ৰী আছে। তেতিয়াহ'লে আমাক সৰ্বমুঠ খৰচ লাগে, সৰ্বমুঠ খৰচটো ইয়াত এংগলত কিমান হ'ব 360 ডিগ্ৰী হ'ব, টোটেল এংগলটো 360 ডিগ্ৰী থাকে, ইয়াত কিমান থাকে 360 ডিগ্ৰী থাকে, গতিকে আমি 360টো মাল্টিপ্লাই কৰিম। এতিয়া মাল্টিপ্লাই কৰিলে কি হ'ব 0 আৰু ইয়াৰ এটা 0 কেঞ্চেল কৰিম, 8ৰে কাটি যাওঁ, 8ৰে 200 কেইবাৰ যায় 25 বাৰ যায়, 8ৰে 200 কেইবাৰ যায় 25 বাৰ, ঠিক আছে। 8ৰে যদি কাটো 225 বাৰ যায়, এনেকৈ কাটিলে অকণমান প্ৰব্লেম হ'ব, মই আকৌ এবাৰ ভালকৈ কৰি ল'ব ৰ'ব। 20,000টো হৈছে 80ৰ ভেলু, আমাক লাগে 360, হয় নাই। ইয়াত আমি কটাকটিটো কেনেকৈ কৰোঁ
এইটো 0 কাটি ল'ম, সহজ হ'ব তেতিয়া। 2ৰে কাটি চাওঁ, 2ৰে কাটো 8ক কেইবাৰ যাব, 4বাৰ যাব, 2 4 গুণ 8, আৰু 2ৰে গোটেইটো কাটিলোঁ, 2 গুণ 2, আৰু শূন্য কেইটা, 1 2 3 4টা। এতিয়া সহজ হ'ব, 4ৰে আকৌ 34 কাটিম, 4 9 গুণ 36, তাৰমানে আল্টিমেটলি কিমান হ'ল, 9 আৰু এইফালে আছিলে 10,000, 9 2 গুণ কিমান হ'ল 90,000। গতিকে গোটেই সৰ্বমুঠ কিমান খৰচ কৰিছিল ক্লাবটোত, 90,000 খৰচ কৰিছিল। অপশ্যন চি শুদ্ধ উত্তৰ। নেক্সট, এই কুৱেশ্যনটো আমাৰ ক্লাছ 8ৰ টেক্সট বুকৰ আছে, আপোনালোকে চাব। যিটো SCRT আমাৰ গভৰ্ণমেণ্ট স্কুলবিলাকৰ যিবিলাক ক্লাছ 8 টেক্সট বুক আছে, তাৰ মেথছৰ কিতাপখনত এই কুৱেশ্যনটো আছে, তাৰ পৰা মই কুৱেশ্যনটো উঠাই দিছোঁ। কোনো এটা শ্ৰেণীৰ 180জন ছাত্ৰ ছাত্ৰীৰ, ক্লাছ 8ৰ হয় এইটো কুৱেশ্যনটো, কোনো এটা শ্ৰেণীৰ 180জন ছাত্ৰ ছাত্ৰীৰ গল্প, উপন্যাস, সাধু, কবিতা আৰু আত্মজীৱনী পঢ়ি ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ এটা বৃত্তচিত্ৰ অংকন কৰা হৈছে, মানে পাই চাৰ্ট অংকন কৰা হৈছে। চিত্ৰটোৰ পৰা তলত দিয়া প্ৰশ্নবিলাক উত্তৰ কৰিব লাগে। এই উত্তৰবিলাক কৰকচোন। অপশ্যন নাই ইয়াত, কিন্তু কৰিলে বুজা পাব আপোনালোকে। কিমানজন ছাত্ৰ ছাত্ৰীয়ে উপন্যাস পঢ়ি ভাল পায়? 1 নম্বৰ কুৱেশ্যনটো কি হ'ব এনচাৰ? কিমানজন ছাত্ৰ ছাত্ৰীয়ে উপন্যাস পঢ়ি ভাল পায়? টোটেল আছে আমাৰ ছাত্ৰ ছাত্ৰী কিমান আছে? 180, হয়নে? 180জন ছাত্ৰ ছাত্ৰী আছে। তাৰে ভিতৰত আমাৰ চেণ্ট্ৰেল এংগল থাকে 360 ডিগ্ৰী। 360 ডিগ্ৰীৰ ভিতৰত এতিয়া উপন্যাস কিমানজনে পঢ়ি ভাল পায়? উপন্যাস ক'ত গ'ল এইটো? উপন্যাস 60 ডিগ্ৰী আছে উপন্যাসৰ কাৰণে, গতিকে ইয়াত 60 ডিগ্ৰীটো হ'ব। আউট অফ 360 ভিতৰত 60 ডিগ্ৰী এংগলটো কিমান কাৰ কাৰণে বনিছে? উপন্যাসৰ কাৰণে বনিছে। এতিয়া এইটো কি হ'ব? 0 0 কেঞ্চেল কৰিলোঁ, 6 34 কেইবাৰ যায়? 6বাৰ যায়। 6 6 গুণ 34, 6 আকৌ 18 কেইবাৰ যায়? 3বাৰ যায়। তাৰমানে এইফালে 0 এটা আছে, 30, তাৰমানে ইয়াৰ এনচাৰটো হ'ল 30। 30জন ছাত্ৰ ছাত্ৰীয়ে উপন্যাস পঢ়ি ভাল পায়। উপন্যাস ভাল পায়, উপন্যাস ভাল পায়, ঠিক আছে। তাৰপিছত আটাইতকৈ বেছি ছাত্ৰ ছাত্ৰীয়ে কি পঢ়ি ভাল পায় আৰু কিমানজন? আটাইতকৈ কি বেছি পঢ়ি ভাল পায়? আপোনালোকে চাওকচোন, ইয়াত আটাইতকৈ সৰ্বোচ্চ এংগলটো কিবা আছে? 90 ডিগ্ৰী আছে। 90 ডিগ্ৰী মানে কি? গল্প। আটাইতকৈ বেছি কি পঢ়ি ভাল পায়? গল্প পঢ়ি ভাল পায়। আৰু কিমানজনে ভাল পায়? এতিয়া গল্পটো উলিয়াই লওঁ আমি। গল্পটো সেই তেনেকৈ 180জন আছে টোটেল ল'ৰা ছোৱালী, তাৰে ভিতৰত 360 ডিগ্ৰী এংগলৰ ভিতৰত 90 ডিগ্ৰীয়ে গল্পৰ কাৰণে আছে, গতিকে 90 হ'ব। 90য়ে 360 কেইবাৰ যায়? 4বাৰ যায়, হয়নে? তাৰপিছত 4য়ে 180 কেইবাৰ যায়? কাটি চাওঁ কেইবাৰ যায়। কেইবাৰ যায় 4য়ে 180? 4 4 গুণ 16, 4 5 গুণ 20, 45 ডিগ্ৰী হ'ল, মানে 45 জন হ'ল। 45 জন হ'ব। কিমানজন হ'ব? 45 জন। আৰু কবিতা আৰু আত্মজীৱনী পঢ়ি ভাল পোৱা মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান? কবিতা আৰু আত্মজীৱনী, কবিতা ক'লৈ গ'ল? কবিতা আছে 72 ডিগ্ৰী, আৰু আত্মজীৱনী ক'ত গ'ল? 80 ডিগ্ৰী আছে। কবিতা আৰু আত্মজীৱনী মিলাই দিয়কচোন টোটেল। কবিতা আছে 72 ডিগ্ৰী, আৰু আত্মজীৱনী কিমান আছে? 80 ডিগ্ৰী। মিলাই দিয়ক, কিমান হ'ল টোটেল? 152 ডিগ্ৰী বনিছে সিহঁতৰ কাৰণে। কিমান ডিগ্ৰী হৈছে টোটেল সিহঁতৰ কাৰণে? কবিতা আৰু আত্মজীৱনীৰ কাৰণে, কবিতা আৰু আত্মজীৱনী মিলাই 152 ডিগ্ৰী হৈছে, ঠিক আছে। সেই 152 ডিগ্ৰীটো কাৰ ভিতৰত আছে? আউট অফ 360 ডিগ্ৰীৰ ভিতৰত, ঠিক আছে। 152টো কিমানৰ ভিতৰত আছে? 360ৰ ভিতৰত আছে 152টো। গতিকে এইফালে আমাৰ 180জন ছাত্ৰ ছাত্ৰী আছে, 180টো আমি মাল্টিপ্লাই কৰি দিম, ঠিক আছে। 180টো মাল্টিপ্লাই কৰি দিলোঁ। এতিয়া 0 0 কাটিলোঁ, 18ই 34 কেইবাৰ যায়? 2বাৰ যায়। তাৰমানে আল্টিমেটলি কি থাকিলে? ওপৰত 152 আছে, তলত আছে 2। 152ক যদি 2য়ে ডিভাইড কৰোঁ কিমান হ'ব? 76, ঠিক আছে। 76জন ছাত্ৰ ছাত্ৰীয়ে কবিতা আৰু আত্মজীৱনী পঢ়ি ভাল পায়। এনেদৰে আমি পাই চাৰ্টৰ যিবিলাক প্ৰব্লেমছ আছে সেইবিলাক আমি কৰিব লাগে। আশা কৰোঁ এইখিনি কুৱেশ্যন আপোনালোকক উপকৃত কৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ জনালোঁ।